যোৱাকালি প্ৰস্তাণ্ডৰ সিনিয়ৰ জাৰ্নালিষ্ট দিলৱাৰ হুছেইন মজুমদাৰ তেখেতক বিনা অপৰাধ আৰু বিনা দোষত অসম আৰক্ষীৰ ষড়যন্ত্ৰ আৰু এপেক্স বেংকৰ ষড়যন্ত্ৰত গোচৰ ৰুজু কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰা হ'ল। আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। অসম চৰকাৰৰ এই হিটলাৰী শাসন ব্যৱস্থা বন্ধ কৰিব লাগিব। গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ, সংবাদ জগতৰ যি বাক স্বাধীনতা, সেই বাক স্বাধীনতা ৰুদ্ধ কৰিবৰ কাৰণেই এপেক্স বেংকৰ যি দুৰ্নীতি, এপেক্স বেংকৰ যি 50 কোটি টকাৰ যি 50,000 কোটি টকাৰ যি কেলেংকাৰী, সেই কেলেংকাৰীয়ে গাপ দিয়াৰ কাৰণে আৰু সাংবাদিকসকলে প্ৰশ্ন কৰাৰ কাৰণে আজি দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আচলতে সংবাদ জগতৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে চৰকাৰে, আৰু চৰকাৰটো ভুল কৰিলে। আৰু চৰকাৰে ভাবোঁ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাটোৱে চৰকাৰৰ এইটো এটা কাল হিচাপে থিয় দিব। আজি অসমৰ সকলোৱে সৰ্বদিশত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি সকলো দল সংগঠন ওলাই আহিছে, সকলো বুদ্ধিজীৱীয়ে মাত মাতিছে আৰু হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে, আপোনালোকে হিটলাৰী ৰাজ যদি আপুনি বন্ধ নকৰে, আপুনি যদি ৰাজধৰ্ম পালন নকৰে, গণতন্ত্ৰৰ যি সংবাদ জগতৰ যি স্বাধীনতা, এই স্বাধীনতা যদি কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰক্ৰিয়া যদি বন্ধ নকৰে, তেতিয়াহ'লে সকলোৱে মিলি অনাগত দিনত আপোনাৰ চৰকাৰৰ বিৰুদ্ধে আপোনাৰ সকলো দুৰ্নীতিৰ মুখা খুলিবৰ কাৰণে সকলো দল সংগঠন সাজু থাকিব। আৰু নিশ্চিতভাৱে আমচুৰ পূৰ্ণ সমৰ্থন, সংবাদ গোষ্ঠীৰ যি আন্দোলন আছে, সকলো আন্দোলনত আমচুৰ পূৰ্ণ সমৰ্থন আছে আৰু পূৰ্ণ সমৰ্থন থাকিব। আৰু দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক বিনা চৰ্তে মুকলি কৰি দিয়াৰ আমি দাবী জনাইছোঁ, যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। গতিকে আমি মহামান্য আদালতৰ প্ৰতি আমাৰ বিশ্বাস আছে। মহামান্য আদালতে দিলৱাৰ হুছেইন ডাঙৰীয়াক অতি শীঘ্ৰে বেল প্ৰদান কৰিব আৰু তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব। হয়, যোৱাকালি অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম ক্ৰছ কাণ্ডৰ ছিনিয়ৰ সাংবাদিক তথা চিফ ৰিপৰ্টাৰ চিফ দিলৱাৰ হুছেইন মজুমদাৰ, তেখেতে এপেক্স বেংকৰ এক দুৰ্নীতি সংক্ৰান্তীয় অভিযোগ উত্থাপিত হোৱা সংক্ৰান্তত তেখেতে মানে এপেক্স বেংকৰ MD ডম্ব্ৰু শইকীয়াক প্ৰশ্ন কৰিব লৈছিলে। আৰু প্ৰশ্ন কৰিব খোজাত তেওঁ MD জনক কৈছিলে যে আপুনি ভিতৰলৈ সোমাই আহক। আৰু তেখেতৰ উইথ ডিউ পাৰ্মিশ্যনত আমাৰ ক্ৰছ কাণ্ডৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে ভিতৰলৈ সোমাই গৈছিলে। আৰু সেই সোমাই যোৱাতে মানে তেখেতক এটা চক্ৰান্তমূলকভাৱে ফচুৱাই আৰক্ষীৰ হাতত দিয়া হ'ল আৰু পাণবজাৰ আৰক্ষীৰ হাতত মতাই পঠোৱা হ'ল আৰু পৰৱৰ্তী সময়ত তেখেতক আটক কৰা হ'ল। ৰাতি 11:30 নে 11:00 খবৰ আহিল আটক কৰা বুলি। গতিকে এই যি অসম আৰক্ষী, অসম চৰকাৰে এপেক্স বেংকৰ কেলেংকাৰীৰ গাফিলতিটোক মানে ঢাকি ৰাখিবৰ কাৰণে, গাপ দিবৰ কাৰণে এক ষড়যন্ত্ৰ কৰিলে, সেয়া অতিকৈ লজ্জাজনক। আৰু এই ষড়যন্ত্ৰত এজন মানে জ্যেষ্ঠ সাংবাদিক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক এজনক বন্দী কৰাটোৱে মানে সংবাদ জগতত মানে শেষতো হাতোৰা মাৰিলে হিমন্ত চৰকাৰ আৰু হিমন্তৰ আৰক্ষীয়ে। এয়া গণতন্ত্ৰৰ ওপৰত হাতোৰা মাৰিলে, এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হাতোৰা মাৰিলে। আৰু এই আটকেই মানে গোটেই অসম জুৰি সংবাদ জগতৰ ওপৰত এটা ভয় ভাবুকিৰ এটা বাৰ্তা দিছে। গতিকে আমি আজি গোটেই অসমত যি এটা সাংবাদিকসকলে এটা প্ৰতিবাদৰ ঢৌ তুলিছে, সেই প্ৰতিবাদৰ প্ৰতি আমি সঁহাৰি জনাই আজি ধুলা প্ৰেছ ক্লাবে আহ্বান কৰা যি প্ৰতিবাদ, কলা বেজ পৰিধান কৰি যি মৌন প্ৰতিবাদ আছিলে তেওঁলোকৰ, এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমচু, নেমচু আদিকে ধৰি বিভিন্ন সংগঠনে গোটেই অসমৰ সংবাদ গোষ্ঠীৰ প্ৰতিজন সাংবাদিকৰ এই প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ। আৰু আমি দাবী উত্থাপন কৰিছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে অসম আৰক্ষীয়ে, অসম চৰকাৰে ৰাজধৰ্মৰ খাতিৰত অসম চৰকাৰে মুকলি কৰি দিব লাগে। কাৰণ এই শাসন ব্যৱস্থাই আজি দিল্লীৰ পৰা কেন্দ্ৰীয় সংবাদ জগতে এটা প্ৰেছ বিবৃতি জাৰি কৰিছে। গতিকে এয়া অসমৰ কাৰণে লজ্জাজনক বিষয়। গতিকে অসম চৰকাৰে, অসম আৰক্ষীয়ে নিজৰ সন্মান ৰক্ষাৰ্থে, গণতন্ত্ৰ ৰক্ষাৰ্থে, সংবিধানৰ চতুৰ্থ স্তম্ভক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে, বিনা কোনো ধৰণৰ চক্ৰান্তমূলকভাৱে কোনো ধৰণৰ তেনেকুৱা নকৰি বিনা চৰ্তত মানে মুকলি কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। গুৱাহাটীৰ ক্ৰছ কাণ্ডৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰি অৱশেষত জেললৈ প্ৰেৰণ কৰিছে। আজি অসমত সাংবাদিকৰ কণ্ঠ বন্ধ কৰাৰ এক ষড়যন্ত্ৰ চলি আছে। অসম চৰকাৰ আৰম্ভ কৰি অসম প্ৰশাসন আৰু পুলিচ প্ৰশাসনে সাংবাদিকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ, বৰ্বৰ অন্যায় অত্যাচাৰ চলাই আহিছে, তাৰ এক উদাহৰণ যোৱাকালি যি ঘটনা ঘটি গ'ল গুৱাহাটীৰ আৰক্ষী থানাত, সেই সাংবাদিকগৰাকী দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছিলে। আৰু সেই মৰ্মে সমগ্ৰ অসমৰ লগতে আমিও ধুলা প্ৰেছ ক্লাবে তথা আমচু, নেমচু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সকলোৱে মিলি একত্ৰিত হৈ আমি আজি কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে বিনা চৰ্তে, বিনা স্বাৰ্থত দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিব লাগে। অন্যথাই
আমাৰ এই আন্দোলন অব্যাহত থাকিব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।